যি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমতে অৱস্থান ধৰ্মৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকে জানে যে ডিমা হাছাও জিলাত তিনিটুকুৰীয়া অঞ্চলত অৱস্থিত যি ৰেড মাইনিং কোল অবৈধভাৱে খনন কৰিছে, তাত আমাৰ কেইবাজনো শ্ৰমিক বন্ধু তাত মানে সোমাই আছে আৰু এজন যি শ্ৰমিক বন্ধু মৃত্যু হৈছে, তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে চৰকাৰ অতি সোনকালে দাবী জনাইছোঁ যাতে বাকী যিকেইজন শ্ৰমিক আছে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ লগত একমত হৈ অতি সোনকালে যাতে তেওঁলোকক উদ্ধাৰ কৰে আৰু সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ অবৈধভাৱে ঘোষণা কৰাৰ পিছতো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ বুলি ঘোষণা কৰিছে, কিন্তু ইমানখিনি কৰাৰ পিছতো অবৈধ যি কাৰ্য ডিমা হাছাও অঞ্চলত চলি আছে তাকে কেনেকৈ হ'বলৈ পাৰে। আজি যদি মুখ্যমন্ত্ৰীয়ে যদি তেখেতৰ যদি মানে সহায় সহযোগ নাথাকিলে তেনেহ'লে এনেকুৱা এটা অৱস্থা নহ'লেতো। আজি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতো যেতিয়া এনেকুৱা হৈছে, ইয়াৰ পৰাই দেখা গৈছে যে অসমত চিণ্ডিকেট চলি আছে আৰু এই চিণ্ডিকেট অতি সোনকালে যাতে বন্ধ হয় তাৰ বাবে আমি এই অৱস্থান ধৰ্মৰ কৰিছোঁ। আৰু যিকেইজন দোষী ব্যক্তি আছে অতি সোনকালে চৰকাৰক আমি দাবী জনাইছোঁ তেওঁলোকক যাতে অতি সোনকালে দোষী সাব্যস্ত কৰি তেওঁলোকক যাতে গ্ৰেপ্তাৰ কৰে আৰু ভৱিষ্যতে যেনে কাৰ্যসূচী মানে নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমতে অৱস্থান ধৰ্মৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকে জানে যে ডিমা হাছাও জিলাত তিনিটুকুৰীয়া অঞ্চলত অৱস্থিত যি ৰেড মাইনিং কোল অবৈধভাৱে খনন কৰিছে, তাত আমাৰ কেইবাজনো শ্ৰমিক বন্ধু তাত মানে সোমাই আছে আৰু এজন যি শ্ৰমিক বন্ধু মৃত্যু হৈছে, তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে চৰকাৰ অতি সোনকালে দাবী জনাইছোঁ যাতে বাকী যিকেইজন শ্ৰমিক আছে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ লগত একমত হৈ অতি সোনকালে যাতে তেওঁলোকক উদ্ধাৰ কৰে আৰু সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ অবৈধভাৱে ঘোষণা কৰাৰ পিছতো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ বুলি ঘোষণা কৰিছে, কিন্তু ইমানখিনি কৰাৰ পিছতো অবৈধ যি কাৰ্য ডিমা হাছাও অঞ্চলত চলি আছে তাকে কেনেকৈ হ'বলৈ পাৰে। আজি যদি মুখ্যমন্ত্ৰীয়ে যদি তেখেতৰ যদি মানে সহায় সহযোগ নাথাকিলে তেনেহ'লে এনেকুৱা এটা অৱস্থা নহ'লেতো। আজি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতো যেতিয়া এনেকুৱা হৈছে, ইয়াৰ পৰাই দেখা গৈছে যে অসমত চিণ্ডিকেট চলি আছে আৰু এই চিণ্ডিকেট অতি সোনকালে যাতে বন্ধ হয় তাৰ বাবে আমি এই অৱস্থান ধৰ্মৰ কৰিছোঁ। আৰু যিকেইজন দোষী ব্যক্তি আছে অতি সোনকালে চৰকাৰক আমি দাবী জনাইছোঁ তেওঁলোকক যাতে অতি সোনকালে দোষী সাব্যস্ত কৰি তেওঁলোকক যাতে গ্ৰেপ্তাৰ কৰে আৰু ভৱিষ্যতে যেনে কাৰ্যসূচী মানে নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমতে অৱস্থান ধৰ্মৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকে জানে যে ডিমা হাছাও জিলাত তিনিটুকুৰীয়া অঞ্চলত অৱস্থিত যি ৰেড মাইনিং কোল অবৈধভাৱে খনন কৰিছে, তাত আমাৰ কেইবাজনো শ্ৰমিক বন্ধু তাত মানে সোমাই আছে আৰু এজন যি শ্ৰমিক বন্ধু মৃত্যু হৈছে, তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে চৰকাৰ অতি সোনকালে দাবী জনাইছোঁ যাতে বাকী যিকেইজন শ্ৰমিক আছে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ লগত একমত হৈ অতি সোনকালে যাতে তেওঁলোকক উদ্ধাৰ কৰে আৰু সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ অবৈধভাৱে ঘোষণা কৰাৰ পিছতো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অবৈধ বুলি ঘোষণা কৰিছে, কিন্তু ইমানখিনি কৰাৰ পিছতো অবৈধ যি কাৰ্য ডিমা হাছাও অঞ্চলত চলি আছে তাকে কেনেকৈ হ'বলৈ পাৰে। আজি যদি মুখ্যমন্ত্ৰীয়ে যদি তেখেতৰ যদি মানে সহায় সহযোগ নাথাকিলে তেনেহ'লে এনেকুৱা এটা অৱস্থা নহ'লেতো। আজি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতো যেতিয়া এনেকুৱা হৈছে, ইয়াৰ পৰাই দেখা গৈছে যে অসমত চিণ্ডিকেট চলি আছে আৰু এই চিণ্ডিকেট অতি সোনকালে যাতে বন্ধ হয় তাৰ বাবে আমি এই অৱস্থান ধৰ্মৰ কৰিছোঁ। আৰু যিকেইজন দোষী ব্যক্তি আছে অতি সোনকালে চৰকাৰক আমি দাবী জনাইছোঁ তেওঁলোকক যাতে অতি সোনকালে দোষী সাব্যস্ত কৰি তেওঁলোকক যাতে গ্ৰেপ্তাৰ কৰে আৰু ভৱিষ্যতে যেনে কাৰ্যসূচী মানে নহয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।